যোৱাকালি এখন পাৰ্টি খাব গ'লো, সেইকাৰণে ৰাতিপুৱা উঠাত অলপ দেৰি হ'ল। তাৰ পিছতে বেটিয়ে পইচা হাতত লৈ বোলে কিবা খাব যায়। নক'ব আৰু নাই নাই কৰি 100 টকা এটা ডেইলি লাগে তাইক। ইফালে মানুহজনীয়ে কামত যায়। যিহে বস্তুৰ দাম, এজনৰ ইনকাম দি আজিকালি একো নচলে। গতিকে আমি দুটাই সৰু সুৰা কাম কৰিয়ে ঘৰটো চলি আছোঁ। বাৰু এতিয়া স্কুটিত উঠাই তাইক থৈ আহোঁ। তাইক বিদায় দি আহোঁতে দুটামান কণী লৈ আহিলোঁ, আজি এয়াই বনাই খাম। ৰ'ব যোৱাকালি এঘৰ ধনী মানুহে আমাক পাৰ্টিত ইনভাইট কৰিলে, গতিকে তাতে গ'লোঁ। গৈ দেখিলোঁ কি ধুনীয়া সিহঁতৰ জীৱন। ফ্লেটৰ লগতে ছুইমিং পুল, খেলিবলৈ প্লে গাৰ্ডেন সকলোখিনি আছে। ইহঁতৰ জীৱনবিলাক দেখিলে সঁচাই অন্তৰত বহুত দুখ লাগে। ইহঁতৰ ল'ৰা ছোৱালীবিলাকক কি সুন্দৰ জীৱন দিছে, আৰু আমাৰ ল'ৰা ছোৱালীবিলাকক আমি একোৱে দিব পৰা নাই। মই ডিগ্ৰী পাছ, কিন্তু ডিগ্ৰীৰ একো কামত নাহিল। না চাকৰি না ভাল ব্যৱহাৰ। একচুৱেলি বেকগ্ৰাউণ্ডত পইচা নহ'লে উন্নতি কৰা মিছা কথা। যদি আজি মা দেউতাহঁতৰ পইচা থাকিল হয়, আজি এটা ভাল ব্যৱসায় কৰি আমিও আগবাঢ়িব পাৰিলোঁ হয়। সেইটো দিন গ'ল আৰু যে ভালকৈ হাজিৰা কৰি উন্নতি কৰিব পাৰিব। আজিকালি পইচা থাকিলেহে পইচাক বনাব পাৰিব। ক'বলৈ গ'লে বহুত কথা। বাৰু বাদ দিয়ক, এইবোৰ ভাবি মাথা নষ্ট নকৰোঁ। মই কোৱা কথাখিনি সঁচা নে মিছা ক'বচোন। যদি সঁচা তেনেহ'লে লাইক এটা নিশ্চয় কৰিব।